আজি সুগুৰ আলী নদী কি হ'ল মিউনিচিপাল এইটো হ'ল 1 নম্বৰ ৱাৰ্ডৰ এইটো VIP এৰিয়া। ইয়াত DC অফিচ, DC বাংলো, SP অফিচ, SP বাংলো, ষ্টেট বেংক মেইন ব্ৰাঞ্চৰ ওচৰত আহি কিনে ফুটপাথত অবৈধভাৱে এই দোকানটো কালি লগাই গ'ল। আজি আহি কিনে ধুবুৰী মিউনিচিপালিটিৰ ফালৰ পৰা ইয়াক দোকানটো তাত খুলিবৰ কাৰণে কোৱা হ'ল। এই দোকানটো এতিয়া লৈ গ'ল, কাৰণ এইটো ইনলিগেলভাৱে এই দোকানটো বহাইছিলে। কাৰণ কি ইয়াত দোকান বহাৰ এইটো আদেশটো নাই যে ফুটপাথত কোনোবা দোকান বহাব। কাৰণ ধুবুৰী ৰাস্তাবোৰ ঠেক ৰাস্তা, যদি এই ৰাস্তা যদি দোকান বহাই দিয়ে, বহাৰ পিছত এনেদৰে মানে গাড়ী ঘোঁৰা আৰু বাইক চাইকেল এইবোৰ যোৱা ৰাস্তা নাথাকে, মানুহে খোজ কঢ়া ঠাই নাথাকে। তো এইকাৰণে ইয়াক কোৱা হ'ল যে তুমি ইয়াত বহিব নোৱাৰা, তুমি বেলেগ ঠাইত দেখা, কিন্তু এই এৰিয়াত বহিব নোৱাৰা। আচলতে খালি কেৱল সুগুৰ আলীক কৰা হৈছে না বাকীবোৰকো বহুতজনক কৰা হৈছে। আপুনি চাব পাৰে যে ধুবুৰী আপোনালোকে নিউজ কৰিছে, বহুত বজাৰত 1 নম্বৰ ৱাৰ্ডত, 2 নম্বৰ ৱাৰ্ডত এনেকুৱা বহুত যিবোৰ ৰাস্তা দি আছে, যাই কিনে কোৱা হৈছে যে আপুনি ইয়াত বহিব নোৱাৰে, একেতে নিজকৈ। আজি সুগুৰ আলী নদী কি হ'ল মিউনিচিপাল এইটো হ'ল 1 নম্বৰ ৱাৰ্ডৰ এইটো VIP এৰিয়া। ইয়াত DC অফিচ, DC বাংলো, SP অফিচ, SP বাংলো, ষ্টেট বেংক মেইন ব্ৰাঞ্চৰ ওচৰত আহি কিনে ফুটপাথত অবৈধভাৱে এই দোকানটো কালি লগাই গ'ল। আজি আহি কিনে ধুবুৰী মিউনিচিপালিটিৰ ফালৰ পৰা ইয়াক দোকানটো তাত খুলিবৰ কাৰণে কোৱা হ'ল। এই দোকানটো এতিয়া লৈ গ'ল, কাৰণ এইটো ইনলিগেলভাৱে এই দোকানটো বহাইছিলে। কাৰণ কি ইয়াত দোকান বহাৰ এইটো আদেশটো নাই যে ফুটপাথত কোনোবা দোকান বহাব। কাৰণ ধুবুৰী ৰাস্তাবোৰ ঠেক যদি এই ৰাস্তা যদি দোকান বহাই দিয়ে, বহাৰ পিছত এনেদৰে মানে গাড়ী ঘোঁৰা আৰু বাইক চাইকেল এইবোৰ যোৱা ৰাস্তা নাথাকে, মানুহে খোজ কঢ়া ঠাই নাথাকে। তো এইকাৰণে ইয়াক কোৱা হ'ল যে তুমি ইয়াত বহিব নোৱাৰা, তুমি বেলেগ ঠাইত দেখা, কিন্তু এই এৰিয়াত বহিব নোৱাৰা। আচলতে খালি কেৱল সুগুৰ আলীক কৰা হৈছে না বাকীবোৰকো বহুতজনক কৰা হৈছে। আপুনি চাব পাৰে যে ধুবুৰী আপোনালোকে নিউজ কৰিছে, বহুত বজাৰত 1 নম্বৰ ৱাৰ্ডত, 2 নম্বৰ ৱাৰ্ডত এনেকুৱা বহুত যিবোৰ ৰাস্তা দি আছে, যাই কিনে কোৱা হৈছে যে আপুনি ইয়াত বহিব নোৱাৰে, একেতে নিজকৈ। আজি সুগুৰ আলী নদী কি হ'ল মিউনিচিপাল এইটো হ'ল 1 নম্বৰ ৱাৰ্ডৰ এইটো VIP এৰিয়া। ইয়াত DC অফিচ, DC বাংলো, SP অফিচ, SP বাংলো, ষ্টেট বেংক মেইন ব্ৰাঞ্চৰ ওচৰত আহি কিনে ফুটপাথত অবৈধভাৱে এই দোকানটো কালি লগাই গ'ল। আজি আহি কিনে ধুবুৰী মিউনিচিপালিটিৰ ফালৰ পৰা ইয়াক দোকানটো তাত খুলিবৰ কাৰণে কোৱা হ'ল। এই দোকানটো এতিয়া লৈ গ'ল, কাৰণ এইটো ইনলিগেলভাৱে এই দোকানটো বহাইছিলে। কাৰণ কি ইয়াত দোকান বহাৰ এইটো আদেশটো নাই যে ফুটপাথত কোনোবা দোকান বহাব। কাৰণ ধুবুৰী ৰাস্তাবোৰ ঠেক যদি এই ৰাস্তা যদি দোকান বহাই দিয়ে, বহাৰ পিছত এনেদৰে মানে গাড়ী ঘোঁৰা আৰু বাইক চাইকেল এইবোৰ যোৱা ৰাস্তা নাথাকে, মানুহে খোজ কঢ়া ঠাই নাথাকে। তো এইকাৰণে ইয়াক কোৱা হ'ল যে তুমি ইয়াত বহিব নোৱাৰা, তুমি বেলেগ ঠাইত দেখা, কিন্তু এই এৰিয়াত বহিব নোৱাৰা। আচলতে খালি কেৱল সুগুৰ আলীক কৰা হৈছে না বাকীবোৰকো বহুতজনক কৰা হৈছে। আপুনি চাব পাৰে যে ধুবুৰী আপোনালোকে নিউজ কৰিছে, বহুত বজাৰত 1 নম্বৰ ৱাৰ্ডত, 2 নম্বৰ ৱাৰ্ডত এনেকুৱা বহুত যিবোৰ ৰাস্তা দি আছে, যাই কিনে কোৱা হৈছে যে আপুনি ইয়াত বহিব নোৱাৰে, একেতে নিজকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।